অসম আৰু উৰিষ্যাৰ মাজত অনুষ্ঠিত হ'ব আজি সৈয়দ মুস্তাক আলী ট্ৰফিৰ মেচখনত উৰিষ্যাৰ হাতত অসম 73 ৰানত পৰাস্ত হয়। উৰিষ্যাই প্ৰথম বেটিং কৰিবলৈ আহি 171 ৰান কৰে 4টা উইকেটত আৰু অসমৰ বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ মুক্তাৰ হোসেনে 4 অভাৰত 35 ৰান দিয়ে, মালাকাৰে 4 অভাৰত 26 ৰান দি এটা উইকেট লাভ কৰে, অভিনৱ চৌধুৰীয়ে 4 অভাৰত 18 ৰান দি এটা উইকেট লাভ কৰে, আকাশ সেন গুপ্তাই 4 অভাৰত 52 ৰান দিয়ে আৰু কুৰেশ্বিয়ে 3 অভাৰত 27 ৰান দি দুটা উইকেট লাভ কৰে আৰু শিৱশংকৰ ৰয়ে 1 অভাৰত 7 ৰান দিয়ে। এনেধৰণৰ আছিল বলিং প্ৰদৰ্শন। তাৰপিছত 172 ৰানৰ টাৰ্গেট আগত লৈ যেতিয়া অসম দলে বেটিং কৰিবলৈ আহে তেতিয়া অসমৰ বেটিঙৰ অৱস্থা আচলতে আজি একেবাৰে বেয়া। সুমিত ঘাটিকাৰকৰ 43 ৰান আছে, 33 বলত 43 ৰান, য'ত 2টা 4 2টা 6 আছে। সেই সুমিত ঘাটিকাৰকৰ 43 ৰানৰ বাহিৰে কোনো এগৰাকী বেটছমেনে আজি ভাল ৰান কৰিব নোৱাৰিলে আৰু অসম দলে 16 অভাৰতে 98 ৰান কৰি অল আউট হৈ যায়। তো অসমৰ বেটিং প্ৰদৰ্শন যদি চাব যাওঁ তেতিয়াহ'লে প্ৰদ্যুন শইকীয়া 3 ৰান কৰি আউট হয়, সুমিত ঘাটিকাৰকৰ 43 ৰান কৰি আউট হয়, কুৰেশ্বিয়ে 9 ৰান কৰে, শিৱশংকৰৰ 1 ৰান, ৰিয়ান পৰাগ যাৰ পৰা আশা কৰিছিলোঁ আজিৰ মেচখনত অন্ততঃ ভাল এটা ইনিংছ খেলিব, আজিৰ অপেক্ষা অন্ত পৰিব, কিন্তু ৰিয়ান পৰাগে আজিও ভাল খেলিব নোৱাৰিলে, মাত্ৰ 14 ৰানহে কৰিলে 19টা বলত। নিহাৰ ডেকা আজি ৰান আউট হৈ গ'ল, 1 ৰান কৰিলে। সাহিল জৈনে 9 ৰান কৰি আউট হৈছে, আকাশ সেন গুপ্তা 8 ৰান, মালাকাৰ 7 ৰান, মুক্তাৰ হোসেন 1 ৰান। এনেধৰণৰ আছিল অসমৰ বেটিং প্ৰদৰ্শন। অসমৰ বেটিং প্ৰদৰ্শন খুবেই বেয়া। আজি মই আগতেও কৈ আহিছিলোঁ অসমৰ বেটিঙত দুৰ্বল বেছি আছে, বলিঙত ঠিক ঠাক হৈ যায়। আজি মেচখনতো 171 যদিও ৰান কৰিব পাৰিছে উৰিষ্যাই, তথাপি 171ত হয়তো বেটিং ভাল হ'লে জিকিব পৰা চান্স থাকে। তো বেটিং দুৰ্বল, অসমৰ বেটিং খুবেই দুৰ্বল আৰু যিহেতু ৰিয়ান পৰাগৰ এইবাৰ সৈয়দ মুস্তাক আলী ট্ৰফিত একেবাৰে বেয়া প্ৰদৰ্শন হৈছে, একেবাৰে দুৰ্বল প্ৰদৰ্শন হৈছে। একেৰাহে 6খন মেটছত ৰিয়ান পৰাগৰ প্ৰদৰ্শন খুবেই বেয়া। আমি যদি ৰিয়ান পৰাগৰ 6খন মেটছৰ প্ৰদৰ্শন চাওঁ তেতিয়াহ'লে অন্ধ্ৰৰ বিৰুদ্ধে ৰিয়ান পৰাগে 5 ৰান কৰি আউট হৈছে 10টা বলত, ছত্তীশগড়ৰ বিৰুদ্ধে 15টা বলত 15 ৰান, ৰেলৱেছৰ বিৰুদ্ধে 19টা বলত 14 ৰান, মুম্বাইৰ বিৰুদ্ধে 2টা বলত 0 ৰান কৰি আউট হৈছিলে, বিদৰ্ভৰ বিৰুদ্ধে 6 বলত 5 ৰান আৰু আজিৰ মেচখনত 19 বলত 14 ৰান কৰি আউট হৈছে ৰিয়ান পৰাগে। তো ৰিয়ান পৰাগৰ পৰা আশা কৰা ধৰণে খেলিব এবাৰ নোৱাৰিলে সৈয়দ মুস্তাক আলী ট্ৰফিত। এতিয়া সৈয়দ মুস্তাক আলী ট্ৰফিৰ গ্ৰুপ ষ্টেজত অসমৰ মাত্ৰ এখনেই খেল বাকী ৰৈছে, কেৰেলাৰ লগত 8 তাৰিখে আছে কেৰেলাৰ লগত মেচখন। তো যিহেতু 6খন মেচ হৈ গ'ল আৰু এখন মেচ বাকী ৰৈছে, নেক্সট মেচখনৰ পৰা ৰিয়ান পৰাগৰ পৰা কিবা আশা কৰি একো লাভ নহ'ব মই ভাবোঁ। আৰু সেইখন খেলত ভাল খেলিলেও হয়তো কি হ'ব, ভাল খেলিব পাৰে, একো কথা নাই, শেষৰ মেচখনত ৰিয়ান পৰাগে ভাল খেলিব পাৰে, কিন্তু কথা হ'ল আৰু অসম দলক নেক্সট ৰাউণ্ডলৈ আগুৱাই নিব নোৱাৰিব। কাৰণ আমি যদি গ্ৰুপত মুম্বাই 1 নম্বৰত আছে, 6খন মেচ খেলি 5খন জয়লাভ কৰিছে, এখন হাৰিছে 20 পইণ্টৰ সহায়ত। তাৰপিছত 2 নম্বৰত অন্ধ্ৰপ্ৰদেশ, 3 নম্বৰত কেৰেলা, 4 নম্বৰত উৰিষ্যা, 5 নম্বৰত ৰেলৱে আৰু 6 নম্বৰত আছে অসম। তো 6 নম্বৰত 6খন মেচ খেলি 2খন জয় আৰু 4খন হাৰিছে, 8 পইণ্টৰ সহায়ত 6 নম্বৰত আছে। এতিয়া কথাটো হ'ল আৰু এখনেই মেচ আছে গ্ৰুপ ষ্টেজৰ, তো সেইখন মেচত জয়লাভ কৰিলেও অসম দলৰ কি হ'ব, 12 পইণ্ট হ'ব। অলৰেডি মুম্বাই আৰু অন্ধ্ৰপ্ৰদেশৰতো 20 পইণ্ট হৈ আছে আৰু গ্ৰুপৰ পৰা যিহেতু 2টা টিমহে আগুৱাই যাব, নেক্সট ৰাউণ্ডলৈ যাব, তো অসম দলৰ নেক্সট মেচখন জিকিলেও কোনো কাম নহ'ব, নেক্সট ৰাউণ্ডলৈ নাযায়। তো এইবাৰ সৈয়দ মুস্তাক আলী ট্ৰফিত অসমৰ বেটিং বিপৰ্যয়ৰ কাৰণ হৈছে কেপ্টেইন ৰিয়ান পৰাগৰ বেটিং বিফলতা। বেটিঙত যিদৰে বিফল হৈছে ৰিয়ান পৰাগ একেৰাহে 6খন মেচত, তো সেইটো কাৰণে যদি এই 6খন মেচৰ ভিতৰত 4খন মেচতো যদি ৰিয়ান পৰাগে ভাল খেলিলেহেঁতেন হয়তো আৰু 1-2খন মেচত জয়লাভ কৰিব পাৰিলে হয় অসম দলটো। বিশেষকৈ প্ৰথম মেচখন যিহেতু অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে যিখন মেচ আছিলে, সেইখন মেচত কিন্তু অসম দলে জয়লাভ কৰাৰ এটা চান্স আছিলে। সেইখন মেচতো যদি ৰিয়ান পৰাগে ভাল খেলিলেহেঁতেন বা অন্য বেটছমেনসকলেও যদি ভাল খেলিলেহেঁতেন সেইখন মেচত জয়লাভ কৰি থৈ দিলে হয়, তেতিয়াহ'লে 12 পইণ্ট হ'লে হয় আৰু মাজতে যদি এখন মেচ ভাল খেলিলে হয় অসম দলেতো 16 পইণ্ট থাকিলে শেষৰ মেচখনত এটা আশা কৰিব আমি পাৰিলোহেঁতেন। এতিয়া কথা হ'ল শেষৰ মেচখনত অসম দলৰ পৰা কি আশা কৰিম, শেষৰ মেচখনৰ পৰা অসম দলৰ এটা আশা কৰিম, মেচখনত জয়লাভ কৰক, এটলিষ্ট মেচখনত জয়লাভ কৰক আৰু 12 পইণ্ট হৈ থাকক, যিমান পাৰে পইণ্টছ টেবুলত অকণমান আগুৱাই থাকক। যিহেতু নেক্সট ৰাউণ্ডত এনেও যাব নোৱাৰে, তথাপি আশা কৰোঁ মেচখনত জয়লাভ কৰক অন্ততঃ, আৰু মেচখনত ৰিয়ান পৰাগে ভাল খেলক, অন্ততঃ শেষৰ মেচখনত ভাল খেলি যাওক ৰিয়ান পৰাগে। তো এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ, লৈ আহিম অসম দলৰ নেক্সট মেচখনৰ আপডেট। চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।